নমস্কাৰ জনাইছোঁ সকলোকে আৰু মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? মোৰ ভালেই। সদায় দৰে দোকানৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু ইয়াত দেখিছে মই জুলুম কৰি আছোঁ চাদৰত। এয়া বৰ্তমান সময়ত কৰি আছোঁ আৰু আপোনালোকৰ আগত এটা কথা শ্বেয়াৰ কৰিব ওলাইছোঁ। আজি মই 2টা ব্লাউজ ডেলিভাৰী কৰিলোঁ। ব্লাউজত মই এনেও 250কৈ লওঁ। তাৰপিছত 250 কৰি ল'লোঁ ঠিকেই। 500 টকা হ'ল 2টা ব্লাউজত। তাৰপিছত মানুহজনী আহিলে, আহি কিনে কৈছে আৰু অলপ কমাই লোৱা। মই বোলো 250 টকাই লৈছোঁ ব্লাউজটোত, মোৰ হাতত থাকিবনো কি। তাৰপিছতে মানুহজনীয়ে কৈছে মোৰো নাই, তুমি কিবা এটা কমাই লোৱা। তাৰপিছতে আৰু মই আৰু সাধাৰণ হিচাপে কমালোঁ 20 টকা এটা। তাৰপিছত নাই নহয়, আৰু 30 টকা দিয়া ঘূৰাই, মোক 50 টকা কৰি ঘূৰাই দিয়া। তাৰপিছত মই ভাবিলোঁ কিনো থাকিব মোৰ ওচৰত, বাচিবনো কি। এতিয়া আপোনালোকে জনাবচোন, আপোনালোকে কেনেদৰেনো ব্লাউজ চিলাই সেইফালে আপোনালোকৰ ফালে কমেণ্ট কৰি জনাব। আৰু এটা ব্লাউজ যদি আপুনি 250ৰো তলত দিয়ে, আপোনাৰ ভাগত বাচিব কি? এটা ব্লাউজ চিলাওঁতে কিমানখিনি কষ্ট হয় এজন দৰ্জীয়েহে গম পাব। কাপোৰ চিলাওঁতেও ভবা নহয় যে ইমান সহজ হয়। সেনেকুৱা এতিয়া মানে বেয়া লাগিছে মনটো। আৰু এটা শিক্ষা দিছে যে মানে কেতিয়াও নকমাব, আপোনাৰ যিটো ৰেট সেইটো ৰেটতে বঢ়াই থাকিব। সেনেকুৱা ধৰণৰ কথা হৈছে। ধন্যবাদ আজিলৈকে।